हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल टीआर नॉलेज। तो स्टूडेंट्स आज এই ভিডিওত আমি তোমালোকৰ স্কুটিৰ বাবে পিআৰসি অৰ্থাৎ পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেটখন লাগিব নে নালাগে সেই বিষয়ে আলোচনা কৰিম। আৰু তোমালোকে বহুতে সুধিও আছিল যে স্কুটিৰ বাবে তোমালোকৰ পিআৰসি লাগিব নেকি, সেই ভাবিলো যে তোমালোকক এটা ভিডিওৰ যোগেদি জনাই দিয়াটোৱে ভাল হ'ব। তো স্টুডেন্টস তোমালোকে ভিডিওটো সম্পূৰ্ণলৈকে চাবা আৰু পিআৰসিৰ লগতে তোমালোকৰ স্কুটিৰ লাৰ্নাৰ লাইসেন্সখনৰ বিষয়ে আলোচনা কৰিম যে তোমালোকে কেনেকৈ অতি সহজে লাৰ্নাৰ লাইসেন্সখন বনাব পাৰিবা। তো তোমালোকে ভিডিওটো অলপ স্কিপ নকৰিবা, প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা আৰু ভিডিওটো এটা লাইক কৰি দিবা আৰু চেনেলত প্ৰথমবাৰ ভিডিঅ'টো প্লিজ চেনেলটো সাবস্ক্রাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে গুৰুত্বপূৰ্ণ আপডেটটো তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা। তো বলা পলম নকৰি আমি আজি ভিডিওটো আৰম্ভ কৰোঁ। তো স্টুডেন্টস ফাৰ্ষ্টতে আমি আলোচনা কৰিলোঁ যে তোমালোকৰ পিআৰসিখন কেনেকৈ অতি সহজে বনাব পাৰা আৰু লগতে ইয়াৰ বাবে তোমালোকৰ কি কি ৰিকুৱাৰ্ড ডকুমেণ্টছ লাগিব। তো ছাত্ৰ ছাত্ৰীসকল যদি তোমালোক কোনোবাই পিআৰসি বনাম বুলি ভাবিছা তো তোমালোকে ইয়াৰ বাবে অনলাইন এপ্লাই কৰিব লাগিব আৰু ইয়াৰ বাবে তোমালোকৰ নেচেসাৰী ডকুমেণ্ট হিচাপে তোমালোকৰ আধাৰ কাৰ্ড, এনআৰসি লিগেসি ডাটা, তোমালোকৰ এডমিট কাৰ্ড, মাটিৰ খাজনা ৰচিদ, বাৰ্থ চাৰ্টিফিকেট ইত্যাদিৰ লগতে কিছুমান বেসিক ডকুমেণ্টছ লাগিব। তোমালোকে যেতিয়া ইয়াৰ বাবে অনলাইন এপ্লাই কৰিব যাবা তেতিয়া তোমালোকে গোটেই বস্তুখিনি গম পাবা যে কি লাগিব। কিন্তু স্টুডেন্টস স্কুটিখনৰ বাবে তোমালোকৰ কোনো ধৰণৰ পিআৰসি সাৰ্টিফিকেটখন নালাগে। আকৌ তোমালোকে ইয়াত মনে মনে ভাবিব পাৰা যে স্কুটিৰ বাবে যদিহে পিআৰসি নালাগে তেন্তে এনে ডকুমেণ্টছসমূহৰ কথা কিয় ক'লে। তো স্টুডেন্টস মই তোমালোকক এই কাৰণে কৈ দিলোঁ যে বৰ্তমান হয়তো তোমালোকৰ পিআৰসিখন নালাগে, বাট ইন ফিউচাৰ যেতিয়া তোমালোকে নেকি কোনো গভৰ্ণমেণ্ট চাকৰি ল'ব যাবা তেতিয়া তোমালোকৰ এই পিআৰসিখন লাগিবই, এইটো কম্পালচৰি। আৰু এনেও তোমালোকৰ যিহেতু বৰ্তমান এতিয়া 12 পাছ আউট হ'লা তো তোমালোকৰ মাজতে বহুতো ভাবি আছে যে কিমান আৰু পঢ়িম, এতিয়া গভৰ্ণমেণ্ট পোষ্টৰ ভেকেঞ্চি ওলালে এপ্লাই কৰিম। তো তোমালোকে যিকোনো গভৰ্ণমেণ্ট চাকৰিত জইন কৰিবলৈ হ'লে তোমালোকৰ পিআৰসিখন বিচাৰিবই। তো যদিহে তোমালোক বনাম বুলি ভাবিছা পিআৰসি সাৰ্টিফিকেটখন তো তোমালোকে অনলাইন কৰিব পাৰা, কাৰণ বৰ্তমানে চৰকাৰে বহুতো ষ্টুডেণ্টছক অতি সহজে পিআৰসিখন বনাই লোৱাৰ সুযোগ প্ৰদান কৰিছে। তো পিছত আকৌ এই সাৰ্টিফিকেট বনাবলৈ তোমালোকৰ কিবা বিচাৰে কোনো ঠিক নাই। তো যদিহে কোনোবাই বনাম বুলি বিচাৰিছা তো অনলাইন এপ্লাই চলি আছে, তো তোমালোকে এপ্লাই কৰিব পাৰা। কিন্তু ষ্টুডেণ্টছ তোমালোকৰ স্কুটিখনৰ বাবে কোনো ধৰণৰ পিআৰসি নালাগে, মই আকৌ এবাৰ তোমালোকক কৈ দিলোঁ। নেক্সট লাৰ্নাৰ লাইচেন্স। তো ষ্টুডেণ্টছ এই লাৰ্নাৰ লাইচেন্সখন বনাবলৈ তোমালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু ইয়াৰ বাবে এপ্লাইৰ সময়ত তোমালোকৰ ফাৰ্ষ্ট এপ্লিকেশ্যন ফৰ্ম যিখন তুমি কম্পিউটাৰ দোকানত অতি সহজে পাই যাবা, তো সেইখন ফিল আপ কৰি আপলোড কৰিব লাগিব। নেক্সট তোমালোকৰ পাছপোৰ্ট সাইজ ফটো লাগিব। নেক্সট তোমালোকৰ বাৰ্থ চাৰ্টিফিকেটখন দিব লাগিব, তাৰপিছত স্কুল চাৰ্টিফিকেট বা তোমালোকৰ এফিডেভিট এটা দিব লাগিব। তাৰপিছত তোমালোকৰ প্ৰুফ অফ এড্ৰেছ অৰ্থাৎ এড্ৰেছৰ প্ৰমাণ হিচাপে তোমালোকৰ ভোটাৰ আইডি বা পাছপোৰ্ট বা ৰেচন কাৰ্ড বা ইলেক্ট্ৰিচিটি বিল বা হাউচ টেক্স ৰিচিপ্ট অৰ ৰেচেণ্ট ফোন বিলছ এনেকুৱা যিকোনো এটা ডকুমেণ্টছ থাকিলে তোমালোকে দিব লাগিব। নেক্সট তোমালোকৰ আদাৰ ডকুমেণ্ট হিচাপে কিছুমান ডকুমেণ্টছ লাগিব। তাৰে ভিতৰত ফাৰ্ষ্ট তোমালোকৰ পান কাৰ্ডৰ এটা কপি দিব লাগিব, তাৰপিছত মেডিকেল চাৰ্টিফিকেট ইফ এপ্লাইং ফৰ ট্ৰান্সপৰ্ট লাইচেন্স, যদি তুমি ট্ৰান্সপৰ্ট লাইচেন্সৰ কাৰণে এপ্লাই কৰা তেন্তে তোমালোকৰ মেডিকেল চাৰ্টিফিকেটখনো দিব লাগিব। নেক্সট তোমালোকৰ কপি অফ ৰিটেন কনষ্টেণ্ট ফ্ৰম পেৰেণ্টছ অৰ গাৰ্জেন ইফ ইউ আৰ এ মাইনাৰ। তো যদি কোনোবা ষ্টুডেণ্টছ মাইনৰ হোৱা তেন্তে তোমালোকৰ পেৰেণ্টছৰ দ্বাৰা এটা ৰিটেন কনষ্টেণ্ট ফ্ৰম এটা তোমালোকে এপ্লাই কৰিবৰ সময়ত আপলোড কৰিব লাগিব। নেক্সট তোমালোকৰ সেল্ফ ডিক্লেৰেশ্যন অফ ফিজিকেল ফিটনেছ ইন ফৰ্ম, তো তোমালোকৰ এটা ফিজিকেল ফিটনেছৰ এটা সেল্ফ ডিক্লেৰেশ্যন এটা ফৰ্ম আপলোড কৰিব লাগিব। আৰু লাষ্টত তোমালোকে এপ্লিকেশ্যনৰ এটা নিৰ্দিষ্ট পৰিমাণৰ এটা ফিজ তোমালোকে পে' কৰিব লাগিব। তো এই সম্পূৰ্ণ ডকুমেণ্টছখিনি তোমালোকে আপলোড কৰি দিলে তোমালোকৰ কেইদিনমান পিছতে লাৰ্নাৰ লাইচেন্সখন অতি সহজে হৈ যাব। আৰু ইয়াৰ বাবে এপ্লাই তোমালোকে এই স্কুটিখন পোৱাৰ পিছতো কৰিব পাৰিবা, চিন্তা নকৰিবা। আৰু এটা কথা ষ্টুডেণ্টছ, স্কুটিৰ মেৰিট লিষ্টখনত যদিহে কাৰোবাৰ নাম বা মোবাইল নাম্বাৰ ভুল আহিছিল আৰু সেইটো যদি ঠিক কৰি লোৱা নাই তো তোমালোকৰ প্ৰব্লেম হ'ব পাৰে, কাৰণ স্কুটিখনৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে তোমাক যেতিয়া কল কৰিব আৰু যদি তোমালোকৰ মোবাইল নম্বৰ ভুল থাকে তেন্তে তুমি সেই কলটো গম নাপাবা যে কেতিয়া কল আহিছিল বা কিবা কিবি মাতিছে নেকি তোমালোকক, তো তোমালোকৰ প্ৰব্লেমত পৰিব পাৰা। আৰু এনেও বেছি দিন নাই তোমালোকৰ স্কুটিৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যিটো কাম সেইটো ষ্টাৰ্ট কৰিবলৈ, কাৰণ নৱেম্বৰ মাহত যিহেতু তোমালোকৰ স্কুটিসমূহ বিতৰণ কৰিবই। তো স্কুটিসমূহ বিতৰণ কৰাৰ আগত তোমালোকক মাতিব কল কৰি তোমালোকৰ ডকুমেণ্টছসমূহ ভেৰিফিকেশ্যনৰ কাৰণে। সেই অক্টোবৰ মাহৰ শেষৰ ফালে হয়তো তোমালোকক মাতিব পাৰে কল কৰি তোমালোকৰ স্কুটিৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। আৰু বৰ্তমানে যিহেতু তোমালোকৰ প্ৰায় আগষ্ট মাহ শেষ হ'বই, তো মাত্ৰ মাজত ছেপ্টেম্বৰ মাহটো বাকী আছে, তো বেছি দিন নাই, প্ৰায় তোমালোক স্কুটিখন পাবলৈ গৈ আছা। তো ষ্টুডেণ্টছ আজিৰ ভিতৰত এইখিনি আছিল। মই তোমালোকক গোটেই বস্তুখিনি জনাই দিলোঁ যে তোমালোকৰ স্কুটিৰ বাবে পিআৰসি বা লাৰ্নাৰ লাইচেন্সখন লাগিব নে নালাগে, বা তোমালোকে কেনেকৈ অতি সহজে বনাব পাৰিবা বা ডকুমেণ্টছ কি লাগিব, গোটেই বস্তুখিনি মই তোমালোকক কৈ দিলোঁ। তো যদিহে ইয়াত তোমালোকৰ আৰু কিবা সুধিব লগা থাকে প্লিজ কমেণ্ট কৰি জনাবা, মই তোমালোকক কমেণ্টৰ নিশ্চয় আনচাৰ্ছ দিবলৈ চেষ্টা কৰিম। তো ষ্টুডেণ্টছ ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলৰ প্ৰথমবাৰ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো আজিৰ ভিতৰত এইখিনি আছিল। পুনৰ লগ পাম এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ।